নমস্কাৰ D24 নিউজ আছাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। ষ্টুডিঅ'ত মই আজি চন্দ্ৰলহকৰ আজি আৰম্ভ কৰিবলৈ লৈছো পৰিৱৰ্তন আৰু বৰ্তমান। আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছো সৰুপথাৰ সমজিলাৰ এটা সময়ৰ CPI দলৰ বৰ্তমান সমাজকৰ্মী চুঙাজানৰ শশীকান্ত শইকীয়া ডাঙৰীয়া। শশীকান্ত শইকীয়া ডাঙৰীয়া, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। নমস্কাৰ। আমি জানিব বিচাৰিম শশীকান্ত শইকীয়া ডাঙৰীয়া, আপোনাৰ পৰা আমি জানিব বিচাৰিম এটা সময়ত আপুনি CPI দলৰ সক্ৰিয়তাৰে আপুনি এই সৰুপথাৰ সমষ্টিত আপুনি কাম কৰিছিল। তাৰ পিছত আপুনি এটা সময়ত আপুনি শিক্ষকতাও কৰিছিল আৰু বৰ্তমান আপুনি গাঁৱৰ যিবিলাক মানে সমস্যা এইবিলাকৰ ওপৰত আপুনি মাত মাতি অহা দেখা গৈছে আৰু সমাজৰ হকে আপোনাক কাম কৰি থকা গৈছে দেখা গৈছে। শশীকান্ত শইকীয়া ডাঙৰীয়া, আপোনাৰ পৰা আমি এটা বস্তু জানিব বিচাৰো, আপুনি যেতিয়া CPI দলত আছিল, আপুনি সৰুপথাৰ সমষ্টিত আপোনালোকৰ কি ভূমিকা আছিল? সেই সময়ত ক'বলৈ গ'লে আমাৰ কংগ্ৰেছ পাৰ্টি হয় আৰু কমিউনিষ্ট পাৰ্টি, ভাৰতৰ কমিউনিষ্ট পাৰ্টি, মানে এই দুটা দলেই আটাইতকৈ শক্তিশালী দল আছিল। সৰুপথাৰতো সেইটো শক্তিশালী আছিল। সৰুপথাৰ সমষ্টিত নহয়, গোটেই অসমতেই। হয় হয় সৰুপথাৰ সমষ্টিটো শক্তিশালী, গোটেই অসমতে শক্তিশালী। আৰু আমাৰ তাত মানে অলপ অলপকে আমি সৰুতে শুনিবলৈ পাইছিলো, অকল সেই সময়ত এই প্ৰজা ছচিয়েলিষ্ট পাৰ্টি হয় 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 আৰু জনসংঘ এনেকুৱা ধৰণৰ সৰু সৰু দলকেইটাৰ নামহে শুনিছিলো, নাম শুনিছিলে। হয় কিন্তু তেখেতসকলৰ প্ৰাদুৰ্ভাৱ নাছিল। হয় ইয়াত সক্ৰিয়তা লৈছিলে কংগ্ৰেছ আৰু কমিউনিষ্ট পাৰ্টি। হয়, আপুনি CPI দলত আপুনি কাউন্সিলৰ পদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল এটা সময়ত। মই সেইটো 78 চনত হয় 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 নাওজান পঞ্চায়তৰ তৰফৰ পৰা, পঞ্চায়তৰ পৰা CPI ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা কাউন্সিলৰ ধান কাচি ছবি আমাৰ হয়, সেইটোত উঠিছিল। আপুনি প্ৰথম ধান কাচি তাৰপিছত আপুনি আমাৰ মনত আছে আপুনি 1991ত সৰুপথাৰ সমষ্টিৰ পৰা আপুনি বিধায়কৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল, বিধায়ক পদৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল। হয়। কিন্তু সেই টাইমত আপুনি নিৰ্দলীয় হৈছিল আৰু আপুনি ছাতিৰ ছবি লৈ আপুনি ভোট বিচাৰি ফুৰিছিল গাঁৱে গাঁৱে গৈ। মানে সেইখিনিতে এটা কথা মই আৰু কৈ থওঁ বাৰু। হয় হয় এতিয়া 78ত 79ত যিটো ইলেকশ্যন হৈছিলে, আমাৰ মই খেলিবলৈ যুঁজা চলাইছিলো, যদিও আমাৰ গোলাঘাটৰ বেটিয়নী লক্ষেশ্বৰ বৰাক ইয়ালৈ অনা হ'ল আৰু মই ওতঃপ্ৰোতভাৱে তেওঁৰ লগত লাগি থাকিলো আৰু সেই সময়ত তেওঁকে কেণ্ডিডেট CPI তৰফৰ পৰা দিয়া হ'ল আৰু তেওঁ প্ৰায় 15,151টা ভোট সংগ্ৰহ কৰিছিল। অৱশ্যে জিকিব নোৱাৰিলে। পিছত মই 91ত ইয়াত CPI দলৰ পৰা উঠো। সেই CPI দলৰ পৰা উঠি মই ভোট কম পাইছিলো যদিও সেই সময়ত আমাৰ AGP যিটো প্ৰাদুৰ্ভাৱ হয় আৰু যেনেধৰণে ইলেকশ্যন ইয়াত সিহঁতৰ হাতৰ মুঠিত আছিলে, মনলৈ আহিছে এটা কথা মনলৈ আহিছে। 555টা ভোট পোৱা হয়, এইটো বৰ গৌৰৱৰ কথা। গৌৰৱৰ কথা। আৰু সেই সময়ত মানে মই কোনো পইচা পাতি নভঙাকে আপুনি ইমান ভোট পাইছিল। মই নামটো দিয়ে মই ভোট নামটো দিয়ে আপুনি ছাতি ছবিত ভোট পাইছিলে। হয়। মোৰ এটা কথা মনত আছে আপোনাৰ, আমি জানো কিছু কথা, আমাৰ দেউতাহঁতে কয়, কিছু তাৰ চুঙাজনৰ মানুহেও কয় আপোনাৰ কথা। আমি এটা কথা জানিব বিচাৰো আপোনাৰ পৰা, আপুনি যেতিয়া আপুনি CPI দলৰ আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিল, তাৰপিছত আপুনি শিক্ষকতা কৰিছিল, কিন্তু শিক্ষকতা কৰোতে আপোনাক কিন্তু AJP মানুহে, বিশেষকৈ AJP কিছুমান কাৰ্যকৰ্তাই, কিছুমান তেওঁলোকৰ দলৰ মানুহে কিন্তু বহুত নানা ধৰণৰ আপোনাক অত্যাচাৰ কৰিছিল। অলপ ৰাইজক জনকচোন। সেইটো হ'ল কি, গণসংগ্ৰাম পৰিষদ এখন গঠন হৈছিল আগতে। হয় হয় হয়, AGP মানে গণসংখ্যা পৰিষদৰ পৰা AGP হ'ল। হা, কি কয় এইটো মানে আমাৰ অসম গণ পৰিষদ গঠন হোৱা হ'ল 86 চনত। 86 চনৰ আগমুহূৰ্তত প্ৰায় কেইবাবছৰ একেৰাহে আমাৰ CPI দলৰ ওপৰত কিহৰ কাৰণত সিহঁতে আমাক এঘৰীয়া কৰিবলৈ লৈছিল সেইটো তেওঁলোকে জানিব, কিন্তু আমি বিদেশীকেইটাৰ পক্ষত আছিলো। আৰু প্ৰথমতে বিধানসভাত আমাৰ তৰফৰ পৰাই সেই বিদেশী শব্দটো উচ্চাৰণ কৰি পেলাই আমি বিদেশী প্ৰস্তাৱটো দাঙি ধৰিছিলো আৰু সৰ্বসন্মতিক্ৰমে সমৰ্থন হৈছিল। কিন্তু পিছলৈ আমাৰ দলটোকে আকৌ সিহঁতে বিৰোধী বুলি ধৰি লৈ বিদেশী কেইটা আমাৰ ওপৰত জঁপিয়াই পৰিল আৰু বিভিন্ন ক্ষেত্ৰত মোক এনেকুৱা ধৰণৰ কৰিলে,
মই যলৈকে যাওঁ তলৈকে মোক অপোজ কৰিবলৈ দিলে আপুনি কিন্তু সক্ৰিয় এজন মানে চিপিআই দলৰ কাৰ্যকৰ্তা আছিল ভাল সক্ৰিয় আছিল কিন্তু সেই সময়ত বুলি ৰাইজে কয় ৰাইজে আৰু কয় ময়ো নিজেও কওঁ যে মই হয়। সক্ৰিয়তাই লাগিছিলো আৰু এতিয়া আপোনালোকে শুনি ভাল পাব সেই সময়ত মোৰ লগত গোটেই ইয়াৰ অঞ্চলৰ সৰুপেটা সমষ্টিৰ সৰহভাগ মানুহে সি ল'ৰা বুঢ়া ডেকা গাভৰু সকলোৱে মোক বৰ মৰম কৰিছিলে মৰম আৰু কৰিছিল, বৰ তেওঁলোকৰ মাজতে মই ভালদৰে হয়। খোৱা মেলা থকা হোৱা লাগি কেতিয়াবা হাবিতো হৈছিলো। নাই আপুনি এটা বিষয়ৰ পৰা আপুনি গৈছে মই আপোনাক জানিব বিচাৰো আপুনি যেতিয়া শিক্ষকতা কৰিছিল আপুনি কিন্তু চৰকাৰী স্কুল এখনত নহয় সেইটোকে মই কবলৈ আহি আছো কৰিছিল, এতিয়া হয়, হয়। সেইটোকে কবলৈ আহিছো হয়, হয়। সেইটো কবলৈ আহোঁতে দীঘলীয়া হৈছে অকণমান। দীঘলীয়া হৈছে, হয়। মানে কথাটো হ'ল কি এনেদৰে 86 চনত যেতিয়া ইহঁতে মানে চৰকাৰ গঠন কৰিলে সেইটো সময়তে কি হ'ল আমাৰ মানে এটা ইণ্টাৰভিউ হৈছিল এই শিক্ষকতাৰ ইণ্টাৰভিউ তাত 86 চনত মই ইণ্টাৰভিউত পাছ কৰিলো ধনশিৰি জিলাৰ ভিতৰত 4 নম্বৰত 4 নম্বৰ কৰিছিল লিষ্টত একাধিক্ৰমে 4 নম্বৰত মই পাছ কৰিলো কিন্তু মোক এপইণ্টমেণ্টটো প্ৰথমতে দিয়া নাছিলে হয় কিন্তু শেষত অন্বেষণ কৰাৰ পিছত এপইণ্টমেণ্টটো দিলে দিলে দিয়াৰ পিছত কি আপুনি হ'ল চিপিআই দলৰ হোৱাৰ কাৰণে দিব বিচৰা নাছিল তাৰপিছত সিহঁতে ক'লে যে আপুনি চিপিআই দলৰ মানুহ গতিকে এপইণ্টমেণ্টটো ল'ব নোৱাৰিব কিন্তু সেইটো অকণমান যদিও কৈছিলে মই শিক্ষকতা কৰি আছিলো হয় তাক চুতীয়াপথাৰ যিখন LP স্কুল আছে তাত প্ৰায় 6 মাহ মান শিক্ষকতা কৰিলো হয় এপইণ্টমেণ্টটো যেতিয়া তাত বোৰ্ড এখন আছিলে বোৰ্ডে দিছিলে DI আছিলে SI আছিলে কিন্তু SI জনক আৰু DI জনক মোক এপইণ্টমেণ্ট দিয়াৰ কাৰণে বিভিন্ন ধৰণৰ মানে অত্যাচাৰ SI জনক কলেজ তিনিআলি আমাৰ সৰুপথাৰ টাউনত কলেজলৈ যোৱা ৰাস্তাতে তিনিআলিত আঁঠু কৰাবলৈ যেতিয়া ক'লে আঁঠু কাঢ়িবলৈ ক'লে এই তেতিয়া তেওঁ নিশাই 12 বজাত পলালে আৰু পলাই 6 মাহ মান স্কুলৰ মানে সেই বিলত চহী কৰিব মানুহটো নাইকিয়া হ'ল কিন্তু 6 মাহৰ পিছত আহি পেলাই বিলবোৰ চহী কৰি পেলাই ক্লিয়াৰ কৰিছে ইমানেই ভয় খালে মানুহজন ভয় খাই পেলাই SDO ওচৰ পাইছিলেগে যদি SDO কিন্তু সেইটো দায়িত্ব নললে আকৌ ঠিক তেনেতে আকৌ DI কো গৈ পেলাই অফিচত গৈ পেলাই বিভিন্ন ধৰণৰ মোৰ কাৰণে অপমান কৰিছে আলমাৰী কিতাপ পত্ৰ দলিয়াই পেলাইছে আপোনাৰ পৰা আমি তাৰপিছত মই এটাই কথা কৈ থওঁ যে এইবোৰ কৰিব নালাগিছিলে যে এপইণ্টমেণ্ট মানে মোৰ স্কুলৰ ভিতৰত গৈ পেলাই ছাত্ৰ সন্থা ল'ৰাবোৰ লগাই দিয়ে তাক উলিয়াই দিয়ে অমুক কৰ তমুক কৰ এইবোৰ AGP দলৰ মানুহখিনিয়ে সেইখিনি কৰি পেলাই মোক মানে বিভিন্ন ধৰণৰ অপঘাত কৰিলে শেষত গৈ পেলাই মই এপইণ্টমেণ্ট লেটাৰ চৰকাৰী লেটাৰখন মই DI ওচৰত জমা দিলো তাৰপিছতে মই কি কৰিলো তাত চাকৰি কৰা মনটো মানে এৰি দিলো আৰু আপুনি যেতিয়া চিপিআই দলত আপুনি 1991ত আপুনি সৰুপথাৰ সমষ্টিৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিছিল আপোনাৰ কিয় আপুনি এই ৰাজনীতিলৈ কিয় আহিল চিপিআই দললৈ কিয় আহিল আপুনি কংগ্ৰেছ কৰিব পাৰিলেন আপুনি কংগ্ৰেছ কিয় নকৰিল আৰু চিপিআই দলটো কিয় কৰিলে এইটো এটা কথা কি মই মানে খুব মানে সৰ্বসাধাৰণ মানুহবোৰৰ শিক্ষিত নিষ্পেষিত জনগণৰ মানে মই হৈ কাম কৰিবলৈ বিচাৰো সদায় আৰু সেই সময়ত আমাৰ অঞ্চলটোত এনেকুৱাই শিক্ষিত নিষ্পেষিত হৈছিল মানুহবোৰ ভাবিব নোৱাৰি কংগ্ৰেছৰ দিনত বহুত মানে কষ্ট দিছিলে মানুহবিলাকক বহুত কষ্ট দিয়াৰ কাৰণে কি হ'ল আমি সিহঁতৰ বিপক্ষে যাবলৈ কমিউনিষ্ট পাৰ্টিৰ একমাত্ৰ দল আছিলে যিটো দলে সিহঁতক মানে ডিফেণ্ড কৰিব আকৌ অন্য হাতেদি কি হ'ল মই মানে যেতিয়া এই সময়ত আছিলো সেই সময়ত আপুনি মোক এটা কথা কৈছিলে আপুনি কংগ্ৰেছত জইন নকৰাৰ কথাটো ক'লে আপুনি AJPতো জইন কৰিব পাৰিলে AJPত কিয় নকৰিলে সেইটোৱে কথা হ'ল কি চিপিআই দলত মই 69তে জইন কৰিলো AJP বহুত দিনৰ পিছতে জইন কৰিছো গতিকে পাৰ্টিটোৱে এটা আদৰ্শ থাকে আদৰ্শটো লৈ মই পাৰ্টিটো থাকি গলো আৰু AJPৰ বিপক্ষে মই নাই মোৰ নিজৰ পাৰ্টিটো মানে সম্প্ৰসাৰণৰ কাৰণে পাৰ্টিৰ যোগেদি যাতে ৰাইজৰ সেৱা কৰিব পাৰি সেইটোৱে মই যত্ন কৰিছিলো কিন্তু সেইটোৱে সিহঁতৰ হ'ল ডাঙৰ এটা ব্যাধি সিহঁতৰ কাৰণে ব্যাধি হ'ল আৰু মোৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণ চলাব মোৰ ঘৰ জ্বলাবলৈ গ'ল দোকান এখন আছিলে চুতীয়াপথাৰ চাৰিআলি তাত গেলামালৰ দোকান 1 কিলোমিটাৰলৈ ৰাস্তাত বস্তুবোৰ পেলালে তাৰপিছত আকৌ ঘৰটো ভাঙিলে পইচাবোৰ লৈ গ'ল পাছে সেইখিনি স্থানীয় ল'ৰা নাছিল আনৰ ল'ৰা আহি পেলাই মানে সেইবোৰ আহি পেলাই মানে যেতিয়া এইটো পিতাইকো ঘুচিয়ালে পিতাই বুকুৱেদি মুখেদি তেজ ওলাই গ'ল
ইমানে ডাঙৰকে পিতেৰে তোৰ হয়। কিয় CBI কৰিব, CPI CPI কৰিব। কেলে লগাইছ, হয় তহঁতি আমাৰ দললৈ নান কিয়, কিয় নাহে এই বোৰ অত্যাচাৰ। এইটো অকল AJP দলৰে আছিল নে কংগ্ৰেছ দলৰো আছিল? AJP দলৰ মানুহে মানে হেৰি সেই সময়ত আকৌ কংগ্ৰেছকো মানে আক্ৰমণ কৰিবলৈ ললে। আক্ৰমণ কৰিবলৈ ল'লে। এই দুটা দলে দুইটা দল। সৰুপথাৰত সৰুপথাৰ সেই সময়ত তৎপৰ নাছিল। তৎপৰ নাছিল। আমাৰ এইবোৰ চুঙাজান নাওজান অঞ্চলতো তৎপৰ নাই। মানে চুঙাজান সেই আপুনি যেতিয়া 91 আপুনি বিধায়ক খেলিছিল, তেতিয়া চুঙাজান যিটো অঞ্চল, সেই চুঙাজান অঞ্চলটো হাবি আছিল নে কেনেকুৱা ধৰণৰ আছিল? নহয়, সেই সময়ত মুকলিয়ে হ'ল, কাৰণ 64তে খোলা। 64 আৰু ইয়াতে মই মানে মাটি সৰিয়হ খেতি কৰি, মৰাপাট খেতি কৰি, শাক পাচলি খেতি কৰি মই DR কলেজত BSc পঢ়িছো। BSc পঢ়িছে, BSc পঢ়ি পেলাই ফাইনেল দিয়ে মই এইবোৰ ৰাজহুৱা কামত লাগিছো হয় দেই, বিভিন্ন ধৰণৰ। হয় আৰু CPI টো 69তে, আৰু অ। বিভিন্ন ধৰণৰ ৰাজহুৱা কাম আছে, এইবোৰতো লাগি গলো হয় পাৰ্টিৰ যোগেদি, আনৰ যোগেদি। এনেকে লাগোতে মানে ইয়াত কি হ'ল, মোৰ প্ৰাদুৰ্ভাৱটো অলপমান বাঢ়িল, হয় আৰু সেইটোৰ প্ৰতি মানে কংগ্ৰেছ দলবোৰ শংকিত হ'ল। হয় পিছলে AJP শংকিত হ'ল যে ইয়াক এই সময়তে যদি এটা হেৰি বহাই থব নোৱাৰো, বিভিন্ন ধৰণৰ অপকাৰ কৰিব নোৱাৰো, তেতিয়াহ'লে অসুবিধা হ'ব। সেইবোৰ অসুবিধা হ'ব। ভাবিয়ে সিহঁতে এইবোৰ কাম কৰিল। অ হয় হয় হয়। আপুনি আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰো যে আপুনি যেতিয়া CPI দলৰ পৰা শিক্ষকতা কৰিলে, শিক্ষকতা কৰোতে যিখিনি অত্যাচাৰৰ সন্মুখীন হ'ল, এইখিনি আমাক কৈছে, আপুনি জনাইছে, ৰাইজকো জনাইছে। তাৰপিছত যেতিয়া চুঙাজান, বিশেষকে আপুনি ৰাজনীতিৰ পৰা চুঙাজানত আপুনি বসবাস কৰিব ললে, চুকীয়াপথাৰৰ পৰা আহি চুঙাজান অঞ্চলত আপুনি বসবাস কৰিব ললে, চুঙাজানৰ সেই সময়ৰ চুঙাজান কেনেকুৱা আছিল আৰু বৰ্তমান আজি চুঙাজান কেনে আছে? 64ৰ পৰা প্ৰায় কেইবাবছৰো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ মানুহখিনি ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিলে। সবাই হাতবাৰকে তামোল গছ কাটিছে, কলগছ মানে এইটো কাটিছে, চৰকাৰে কাটিছে, মানে ফৰেষ্টে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে কাটি মেলি শেষত গৈ আমি হতাশ নহলো। হতাশ নহ'ল। কাৰণ আমি এটা কাৰণেই, ময়ো নিজেও আমাৰ এটা কাৰণে পেটত পানী গামোচা বান্ধি পেলাই তেনেকে আমি খেতি বাতি কৰি আমি আহাৰ মুঠি তৈয়াৰ কৰিব পাৰো, গোটাব পাৰো। তাৰপিছত পঢ়া শুনাৰ কাৰণে আমি পইচা পাতি গোটাব পাৰো। সেইবোৰ আশা লৈ আমি ইয়াত মাটি বাৰী খুলিছিলো। তাৰপিছত আকৌ বাকী মানুহবোৰ সেই একেটা মানে উদ্দেশ্য লৈ পেলাই যে নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণে, পেটৰ ভাতৰ মুঠিৰ কাৰণে তেওঁলোকে আহি পেলাই মৰমৰ হাবিবোৰ খোলাবলগীয়া হ'ল। হয় সেইবোৰ আমাৰ গৌৰৱৰ কথা নহয়, আমিও বুজি পাইছো, কিন্তু আমি কি কৰিম? আমাৰতো সেই সময়ত চাকৰি বাকৰি কোনো নিদিয়ে, কোনো সহায় নাই, এপইচাও কাৰো। সেইকাৰণে মানুহখিনি আহি পেলাই বনাঞ্চল দখল কৰি পেলাই এই আমাৰ 15 নম্বৰ বনাঞ্চল, যিটো 16 নম্বৰ বনাঞ্চল, এইটো আমাৰ নাওঘাটৰ পৰা একেবাৰে নাওজানলৈকে, এইটো 16 নম্বৰ দক্ষিণ নম্বৰ 16 নম্বৰ বনাঞ্চল বুলি কয়। বনাঞ্চল, হয় হয়, 16 দক্ষিণ নম্বৰ অ বনাঞ্চল। এইটো সেই সময়ত আকৌ এনেকুৱা আছিল, চিকেন মহল বুলি কয় ছেকেণ্ড মহল। ফৰেষ্ট ডিপাৰ্টমেণ্টত। তাৰমানে ফৰেষ্ট একেবাৰে কম বেড থকা এই বেট আছিল মানে, অঞ্চল, বেড আছিলে, বেট গছ আছিল, গছনি নাছিলে, গছ-গছনি গছ কম আছিল। গছনি কম। সেইবোৰ অকচন দি পেলাই কাটি মেলি শেষ কৰিছিলে। কিন্তু ইতিমধ্যে আমি আকৌ গম পালো যে 1 নম্বৰৰ পৰা 6 নম্বৰলৈকে ব্লক, আপুনি জানে 1 2 3 4 5 6, এই ব্লক কেইটা বান বিধ্বস্ত, গৰাখহনীয়া, ভূমিহীন আৰু এক চাৰ্ভিচমেন। এই মানুহখিনিকে পঢ়িবৰ কাৰণে মানে এই মানুহখিনিক 15 নম্বৰ মানে এই 16 নম্বৰত মানে আমাৰ যিটো ৰেল লাইন গৈছিল, ৰেল লাইন গৈছে, সেই সময়ত ব্ৰিটিছৰ দিনতে বনোৱা যিটো ৰেল লাইন, তাৰ দুয়োফালে দুই চাইডে, ৰেল লাইন দুয়োফালে, মানে ৰেল লাইনৰ হেৰি সিটো পাৰে 15 নম্বৰ, এইটো ফালে 16 নম্বৰ। নহয়, মানে এনেকুৱা হ'ল, মানে 15 নম্বৰতে পৰিছে এতিয়া। ৰেল লাইন যিটো গৈছে সেইটো 15 নম্বৰ, 16 নম্বৰ, 16 নম্বৰ পৰিছে, ভুল হৈছে কথাটো। 16 নম্বৰত পৰিছে। 16 নম্বৰ অঞ্চলটো ইয়াত নগা গণ্ডগোল বেছিকে হোৱাৰ কাৰণে কি কৰিলে, আমাৰ সিটো পাৰে এটা অংশ, এইটো পাৰে এটা অংশ। নগা গণ্ডগোল যে হ'ল 16 নম্বৰ, আপুনি কৈছে নগা গণ্ডগোল হ'ল, নগা কি সেইটো সময়ত নগা আছিল? 63-62 চনত এনেকুৱা হ'ল, কাৰণ ডিমাপুৰখন যেতিয়া গোপীনাথ বৰদলৈৰ দিনত আমাৰ সিহঁতৰ ৰেল লাইনৰ কাৰণে দি দিলে, ষ্টেচনৰ কাৰণে, জংচনৰ কাৰণে দি দিয়াৰ লগে লগে সিহঁতৰ উৎপাতটো বাঢ়িল। গোটেই 15 নম্বৰ বনাঞ্চল, একেবাৰে 14 নম্বৰ বনাঞ্চল, 13 নম্বৰ, 17 নম্বৰ বনাঞ্চল, আগত এৰিয়াটো সিহঁতে কি কৰিলে, নগা ভাইসকল পাহাৰৰ পৰা নামি আহি কিছুমান শিক্ষিত মানুহ, নগা শিক্ষিত মানুহ লৈ পেলাই, উকিল চুকিল এনেকুৱা ধৰণৰ শিক্ষিত মানুহ লৈ পেলাই ইয়াত জমিদাৰী যিটো চিষ্টেম, সেই চিষ্টেমেৰে ইয়াত হাবিখন খুলিলে। হাবিখন খুলি মাজে মাজে বহি ডাঙৰ খেতি বাতি কৰি পেলাই সিহঁতে কি কৰিছে, মানে গোটেইখন পইচাবোৰ ঘটে, কাঠবোৰ কাটে, ভাল মূল্যৱান কাঠবোৰ কাটি একদম শেষ কৰিলে। শেষ কৰাৰ পিছতহে আমি দেখিলো যে সেই বনাঞ্চলখনো লগাই লব, এইডোখৰো সিহঁতক লোৱাৰ চেষ্টা কৰিছে। গতিকে আমাৰ মানুহখিনিয়ে চিন্তা কৰি দেখিলে যে এইটো নহব,
আমি মানে এটা কাম কৰো, ৰাইজে ভাবিলে যে আমি এইখিনি নগাৰ পৰা ৰক্ষা কৰিব লাগিব। নগাৰ পৰা ৰক্ষা নকৰিলে আমাৰ পিছলে আমাৰ পূব মানে ল'ৰা ছোৱালী গোটেইবোৰে হয় মাটি বাৰী অকণো নাপাব, হয় হয় খাবলৈ নাপাব, আমাৰ একো নাথাকিব। হয়। সেইকাৰণে আৰু উপদ্ৰৱটো সিহঁতৰ বৰ বেছি বেছি আছে বেছি মানে এই আমাৰ যে ৰেল লাইনটোৰ কাষত অকমান দূৰতে চুঙাজান ষ্টেচনৰ পৰা অলপ দূৰত হয় এটা পুল আছে। সেই পুলটোৰ ওচৰতে দুবাৰমান বোম দিছে এইটো কোনে দিছিলে বমটো নগাই NACR মানুহে। অ নগাই আৰু নিচিনা দুবাৰ বোম দিছে। বোম দিয়াৰ কাৰণে চৰকাৰে ভাবিলে যে এইডোখৰ যদি ভালকে ৰাখিবলগীয়া হয় ষ্টেচনটো লাইনটো, তেতিয়া 2 পাই মানুহ বহাবই লাগিব। বহাবই লাগিব সেইটো কাৰণে সেইটো কাৰণে চৰকাৰে মানে 1 নম্বৰৰ পৰা 6 নম্বৰ প্ৰথম ভায়োলেট কৰিছে বনাঞ্চলৰ কথাটো চৰকাৰে কৈছে প্ৰথম ভায়োলেট। প্ৰথম ভায়োলেট কৰিছে ইয়াৰ পৰা একেবাৰে মানে নাওজানৰ পৰা দলদলিলৈকে দলদলিলৈকে সম্পূৰ্ণ বনাঞ্চল বনাঞ্চল হয় বনাঞ্চল প্ৰথম ৰেল লাইন নিবলৈ চৰকাৰে ভায়োলেট কৰিছে আইনখন। প্ৰথম চৰকাৰে বনাইছে আইন, চৰকাৰে ভায়োলেট কৰিছে। চৰকাৰে ভায়োলেট তাকে কৰিছে দেখিলে মানুহে দেখি পেলাই যেতিয়া চৰকাৰে যেতিয়া বহাব পাৰে যে আমাৰ মানুহ কেলে সোমাব নোৱাৰিম, এটা কম্পিটিশ্যন আহিয়ে গ'ল কম্পিটিশ্যন আহি গ'ল। এতিয়াও এই বনাঞ্চল এইডোখৰ বনাঞ্চল নামে খ্যাত হৈ আছে মেপত হয় হয় কেন্দ্ৰীয় বনাঞ্চল হৈ চৰকাৰে। আছে দিয়ক আৰু এতিয়া চুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থৈছে যে য'ত য'ত বনাঞ্চলবোৰ আছে সেই বনাঞ্চলবোৰ চব খালী কৰি আমাৰ বনাঞ্চল পাতিব লাগে। সেইকাৰণে ষ্টেট চৰকাৰৰ মাতটো নাইকিয়া হৈছে। এতিয়া নাইকিয়া হৈছে ৰখীয়া হৈছে যদিও নাইকিয়া হৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টটো ফেইল হৈছে কাৰণ ইয়াত মানে এতিয়া নগাক খেদিব নোৱাৰিলে নগাক খেদিব নোৱাৰোতে স্থানীয় মানুহটো সোমাই গ'ল। এতিয়া আমাক খেদিবলৈও দিগদাৰ হ'ল কাৰণ আমি এতিয়া আজি 60 বছৰ দিন ইয়াত বসবাস কৰিছো। গতিকে আগতে নিয়ম এটা আছিলে, আইন এটা আছিলে, 60 বছৰ নহকে 12 বছৰ হলেই মানে কোনোবা এটা পজেশ্যন ৰাইটটো পাই যায়। কিন্তু আজি 60 বছৰ আমি ইয়াত পজেশ্যন পোৱা নাই। হয় 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 দুখৰ বিষয়। আপুনি বহুত আপোনাৰ নজনা কথা আমি জানিলো চুঙাজানত। আপুনি আৰু এটা কথা কওকচোন। আপুনি সেই 91ৰ যিটো 1991ৰ যিটো সময় আছিল আৰু আজিৰ সময়, আজি বৰ্তমান যিটো সময়, বিশ্বজিৎ ফুকন ডাঙৰীয়া সৰুপথাৰ সমষ্টিৰ বিধায়ক হৈ আছে, তেওঁৰ কাম কাজ বিলাক আপুনি ঠিকে পাইছেনে? মানে বিনোদ বৰাৰ তুলনাত, আকিলা চিকিৰ তুলনাত হয় বা কৰ্মকাৰৰ তুলনাত ইয়াত বহুত পৰিৱৰ্তন হ'ল। মানুহ এতিয়া আগৰ নিচিনা দুখীয়াও হৈ থকা নাই, খাবলৈ এমুঠি হৈছে। চৰকাৰেও সহায় কৰিছে আৰু বিধায়কসকলেও সহায় কৰিছে। আৰু টিকি দিনতো 2-এটা কাম হ'ল, নোহোৱা নহয়। আৰু ৰজিন্দাৰ দিনতো 2-এটা কাম হৈছিলে, কিন্তু সেইটো লেখত ল'বলগীয়া নহয়। কিন্তু বিশ্বজিতে যিখিনি কাম কৰিছে এতিয়া সিহঁততকৈ অলপ বেছি কৰিছে। সেইটো স্বীকাৰ কৰিব লাগিব। মই বিৰোধী হলেও স্বীকাৰ কৰিব লাগিব। কামৰ ক্ষেত্ৰত স্বীকাৰ কৰিব লাগিব। তেওঁ আচাৰ ব্যৱহাৰো ভাল, আচাৰ ব্যৱহাৰ ভাল, মানুহৰ লগত মিলিব পাৰে। মোক মানে বাটে পথে আগতে দেখিলেই শইকীয়াদা শব্দটো উচ্চাৰণ কৰে, তাতকে আৰু কি লাগে? মোৰ কাৰণে তাতকে মানে একো দৰকাৰ নাই। তাৰ পিছতো আপোনালোকৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে? দলে মানে এটা কথা হৈছে, এইটো আদৰ্শগত কথা। আদৰ্শগত এতিয়াতো মানে গোটেই অল আছামতে। আপোনাক যদি বিশ্বজিৎ ফুকনে কয় যে আমাৰ দললৈ আহক, বিজেপি দললৈ আহক, আপুনি যোৱাৰ সম্ভাৱনা আছে? নহয়, মই ইলেকশ্যনত সহায় কৰি দিয়াটো বেলেগ কথা আৰু পাৰ্টি জইন কৰাটো বেলেগ কথা। পাৰ্টি খেলা, নিজে খেলাটো বেলেগ কথা। গতিকে এইটো সহায়টো মই কৰি আছো আগৰ পৰা। কাৰণ আমাৰ কেণ্ডিডেট নাই। কাক দিব? মই মানে বিশ্বজিতকে দিছো আমি আৰু সেইকাৰণে বিপুল ভোটত জিকিছে। সেইটো আৰু খোলা কথা। সেইটো মানে খোলা কথা কেলে কলো, সেইবোৰ আমি বেয়া পাব পাৰে, পাৰ্টিও বেয়া পাব পাৰে কথাবোৰ কোৱাৰ কাৰণে। সেইটো বেয়া পাব নালাগে। মানে সঁচাটো সঁচা বুলি কবলৈ শিকিব লাগে, মিছাটো মিছা বুলি কবলৈ শিকিব লাগে। গতিকে মানে আদৰ্শগত কথা ইয়াতনো কি মই আদৰ্শহীন কথা কলো? এইটো নহয়, ভাল মানুহক ভাল বুলি কব লাগিব। এতিয়া হেম বৰুৱা আছিল আগতে, দীনেশ গোস্বামী আছিলে, তেওঁলোকে নিৰ্দলীয় হৈ পেলাই মানে গৈ পেলাই দিল্লীত যেতিয়া MP হৈ মাত মাতিব পাৰে, সকলোকে সমানে দেখিব পাৰে, আমি কিয় নোৱাৰো? ধন্যবাদ। ইতিমধ্যে আমাৰ সময় শেষ হৈ আহিছে, আমি অনুষ্ঠান সামৰিব লাগিব। আমাৰ আজি ষ্টুডিঅ'ত শশীকান্ত শইকীয়া ডাঙৰীয়াই যিখিনি আমাক সময় দিলে, তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু D24 নিউজ চাই থকাৰ বাবে প্ৰিয় দৰ্শক, আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো।